আজি ভিডিঅ'টো মাছ মাংসৰ পৰাই ষ্টাৰ্ট কৰিছোঁ দেই। এয়া আছিল 31ৰ ৰাতিৰ কাৰণে আমাৰ আয়োজন। মাছ আৰু মাংসৰ বজাৰ কৰি আনিছিলোঁ আৰু ৰাতি খানা পিনা খাই উঠি 12টা বজাত এনেকৈ আমি নিউ ইয়েৰ চেলিব্ৰেট কৰিলোঁ। ধুনীয়াকৈ এনজয় কৰিলোঁ, খুব বেছি ভাল লাগিল। ভিডিঅ' কৰা নহ'লেই, মোবাইল ক'ত থাকিল গমেই নাপালোঁ। তেনেকুৱা বহুত বেছি এনজয় কৰিলোঁ। আমি গোটেই ষ্টাফ মিলি নিউ ইয়েৰৰ খানা খালোঁ 31ৰ ৰাতি। তাৰপিছত আমি এই ভিডিঅ'টোত আপোনালোকে মোৰ দেখা পাব 31ৰ পৰা প্ৰায় 5 তাৰিখলৈকে দেখা পাব। বহুত কিবা কিবি গ'ল ইয়াৰ মাজত আৰু বহুত কিবা কিবি ভিডিঅ' কেপচাৰ কৰিবলৈ থাকি গ'ল, কিন্তু যিখিনি কেপচাৰ কৰিছোঁ তাৰ ভিতৰত যিখিনি আছে সেইখিনি এড কৰি জনাইছোঁ। এয়া আমি উইচ কৰিলোঁ সকলোকে ৰাতি 12টা বজাত। তাৰপিছত 1 তাৰিখটো থাকি 2 তাৰিখে দৌৰিবলগীয়া হৈ গ'ল আৰু কিবা এটা সৰু সুৰাকৈ, আৰু এইবোৰ থাকেই ন। আৰু আমাৰ পিকনিক ষ্টাৰ্ট হৈ গ'ল। এইটো মেবি আমি 4 তাৰিখৰ হয়, 4 তাৰিখে আমি গোটেই ষ্টাফ মিলি বেলেগ বেলেগকৈ গৈছোঁ বাৰু, কেইবাজনো গ'লোঁ আমি আৰু ভৈৰৱকুণ্ড গৈছিলোঁ আৰু খুব বেছি এনজয় কৰিলোঁ। গা ইমান ভাল নাছিলে যদিও খুব বেছি এনজয় কৰিলোঁ। লাহে ধীৰে ধুনীয়াকৈ খানা পিনা আমাৰ ঘৰতে বনাই লৈ যোৱা হৈছে আৰু জাষ্ট আমি তাত খাবলৈহে গৈছোঁ, কিয়নো আমি চবেই ডিউটি চিউটি কৰি উঠিহে আমি গৈছোঁগৈ আৰু আমাৰ যোৱা দেৰি, যাৰ কাৰণে আমি ঘৰতে বনাই কৰি লৈ গৈছোঁ। প্ৰায় 1:30মান বজাতহে আমি জেগা গৈ পাইছোঁ, জেগাই নাই। ইয়াতো ভিডিঅ' আপোনালোকে মই যিখিনি ভিডিঅ' কেপচাৰ কৰিছোঁ অহা সময়তহে কেপচাৰ কৰিলোঁ, কিন্তু তাতে যিখিনি হয় নহয়, তাতে আপোনাৰ স্পেচেই নাই, মানে এনেকুৱা জেগা বিচাৰি বিচাৰি যেন তেন ক'ৰবাত লৈছোঁ। আৰু কমন হয় এইটো সৰুৰে পৰা দেখি অহা পিকনিক বুলি ক'লে ব্ৰেকফাষ্টত ব্ৰেড আৰু কণী এইটো থাকেই। ভিডিঅ' কৰা নহ'ল, এয়া চালাড এইখিনি তাতে কৰিলে আৰু বাকী আমি যিখিনি বনাই লৈ গ'লোঁ তাতে ধুনীয়াকৈ খালোঁ, এনজয় কৰিলোঁ, ফুৰিলোঁ। মানুহ দেখিছেনে কেনেকুৱা? যেতিয়া মই ভিডিঅ' কৰিছোঁ তেতিয়া দূৰৰ পৰা অহা মানুহ বহুতখিনি গুচিয়ে গ'ল, কিন্তু মানে প্ৰায় 10,000 মান চাগে গাড়ীয়ে আছিলে, ইমান মানে মানুহ হৈছে। আৰু কেইটামান ফটো চটো উঠিলোঁ। এয়া আমাৰ মাংস কালাৰ বাপৰে, আৰু টেষ্টি মাংসখন যে এতিয়াও মুখত লাগি আছে। তো ধুনীয়াকৈ খালোঁ আমি আৰু খুব বেছি এনজয় কৰিলোঁ। নিউ ইয়েৰটো সকলোৰে ভালে কুশলে যাওক। খুব ধুনীয়াকৈ আমি 31ৰ পৰা চেলিব্ৰেট কৰিছোঁ। এই ভিডিঅ'টোত 31ৰ পৰা 5 তাৰিখলৈকে আপোনালোকে দেখিয়ে আছে আৰু এয়া হৈছে আহিব সময়ত যেতিয়া আমি বৰ সন্ধিয়া লাগিছে আৰু তাতে এখন মেলা হৈ আছিল, আমি মেলাতো গ'লোঁ দেই আৰু এনজয় কৰিলোঁ আৰু খুব বেছি ভাল লাগিল চবৰে লগতে। আৰু মোৰ কি কয় যোৱা কথা নাছিলে, কিন্তু হঠাতে যাবলগীয়া হ'ল। আৰু এয়া তেৰণক চাওক কেনেকুৱা ডান্স কৰিছে ভিডিঅ' কৈছোঁ নহয়, বহুত ৰৈ গ'ল। যিখিনি মানে মানে নকৰিলে নহয় কাৰণে কৰিবলগীয়া নিচিনা। সেইকাৰণে একচুৱেলি কি হয়, কৰিম বুলি ভাবি থাকোঁ, ষ্টাৰ্ট কৰিম ব্লগটো আজি, ভিডিঅ' কৰিম ভালকৈ, কিন্তু ৰৈ যায়গৈ জানেনে। কি কৰিম আৰু উপায় নাই, হেবিটটো হোৱা নাই যে, সেইকাৰণে। তো আপোনালোকে ক'ত ক'ত পিকনিক গৈছে কমেণ্ট কৰিবচোন। আমি ভৈৰৱকুণ্ড গ'লোঁ, আমি লাষ্ট ইয়েৰ বগামাটি গৈছিলোঁ, আৰু আমি যিহেতু বহুত দূৰত যাব নোৱাৰোঁ, ডিউটি থাকে, ছুটি লোৱাটোও দিগদাৰ, সেইকাৰণে আমি ওচৰতে নিজা নিজা প্লেছত যাওঁ আৰু ওচৰতে একদম নিয়াৰেষ্ট পিকনিক স্পটটোত যাওঁ আৰু। তো আমি তাৰ আগৰ বছৰ ভৈৰৱকুণ্ডই গৈছিলোঁ তেনেকৈ। আৰু এয়া আমাৰ চুপাৰিনটেণ্ডেণ্ট ছাৰ চব আৰু গোটেই ষ্টাফটো আমি গ'লোঁ, মানে যিখিনি ডিউটি নাছিলে আমি ইমানখিনিহে গ'লোঁ। ষ্টাফটোতো বহুত ডাঙৰ হয়, আধা মানুহ ডিউটিতো আছে। তো এয়া দেখিছেনে, গাড়ীৰ পৰা লাইন লাগি গৈছে, এনেকুৱা এইখিনিৰ পৰা ওলাওঁতে 1-1.5 ঘণ্টা লাগি গৈছে, ইমান মানে গাড়ী। এতিয়া যে মই ভিডিঅ'টো কৰি আছোঁ আধা গাড়ী গ'লেই মানে এনেকুৱা। আৰু আজিৰ আমাৰ পিকনিকৰ মেইন হিৰ'ইন এইগৰাকী হয়, দেখিছে নাই, একদম কেনেকুৱা চলিয়া একদম। আৰু এইখন মেলা আছিলে, মেলাখনত গ'লোঁ। এয়া মোৰ হাজবেণ্ডে পূৰা কমেডি কৰি আছে দেই, কাষ্টমাৰ নাই বোলে, মেলাখনত মানুহেই নাই, মানে চবেই পিকনিকে খাই